আৰু কিছু সময় পিছতে যেহেতু বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব বাজপেয়ী ভৱনত আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে গুৰেশ্বৰ সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ বিধায়ক ভিক্টৰ দাস ডাঙৰীয়া। আমি দাস ডাঙৰীয়াৰ সৈতে কিছু বাৰ্তালাপ কৰাৰ চেষ্টা কৰিম। আপোনাক প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ধন্যবাদ বহুত আৰু বিধায়িনী দলৰ বৈঠকলৈ আপুনি এই মুহূৰ্তত আহিছে। সকলোৱে গম পাইছে যে আচলতে কোন আপোনালোকৰ বিধায়িনী দলৰ নেতা ৰূপে নিৰ্বাচিত হ'ব, তাৰ পিছতো কেৱল মাত্ৰ আনুষ্ঠানিকতা বাকী বুলি কোৱা হৈছে। কি ক'ব? সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে হ'ব, ৰাইজে যি বিচাৰে সেইটোৱে হ'ব। আৰু আমি বিচাৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হওক। কৰিবলগীয়া কাম বহুত আছে। আমি অসমৰ সুৰক্ষাৰ পৰা উন্নয়নলৈকে এইখিনি কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাধ্যমেৰেহে সম্ভৱ হ'ব যেন আমাৰ সমষ্টিবাসী ৰাইজে অনুভৱ কৰে। গতিকে যিহেতু সমষ্টিবাসী ৰাইজৰ প্ৰতিনিধি হিচাপে মই আহিছোঁ, আমিও বিচাৰিম যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ মুখ্যমন্ত্ৰী হৈ যিখিনি কৰিবলগীয়া কাম সেইখিনি কাম আৰু শক্তিশালীভাৱে কৰক। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম স্পষ্টকৈ তেখেতসকলে উল্লেখ কৰিছে আৰু সকলোৱে উমান পাইছে যে হয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে যিহেতু সমগ্ৰ নিৰ্বাচনী যুঁজখনত অৱতীৰ্ণ হৈছিলে বিজেপি আৰু তাৰ পিছতে এক অকল্পনীয় আচলতে জনাদেশ অসমৰ ৰাইজে বিজেপি মিত্ৰজোঁটক প্ৰদান কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বিজেপি যিহেতু কোৱা হয় এটা গণতান্ত্ৰিক দল আৰু সেই গণতান্ত্ৰিক দল হিচাপে তেওঁলোকৰ যি আচলতে সমগ্ৰ প্ৰক্ৰিয়া সেই সমগ্ৰ প্ৰক্ৰিয়াটো গণতন্ত্ৰৰ মাজেৰে আচলতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে লৈ যোৱা হ'ব আৰু সেই অনুযায়ী আজিৰ দিনটোত বিধায়িনী দলৰ বৈঠক আয়োজন কৰা হৈছে। প্ৰথমে বাজপেয়ী ভৱনত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে মিত্ৰজোঁটৰ অৰ্থাৎ NDAৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকৰ অন্তত ৰাজ্যপালক সাক্ষাৎ কৰিব বিধায়িনী দলৰ যিগৰাকী নেতাৰূপে নিৰ্বাচিত হ'ব তেখেতে। এই মুহূৰ্তত যিহেতু ভিক্টৰ দাস আমাৰ সৈতে আছে, তেখেতৰ কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিছোঁ। কিছুদিন পিছত কাম আৰম্ভ হ'ব আৰু খুব পুৰণি এটা সমস্যা আমাৰ গড়েশ্বৰবাসীৰ যে ৰেলৱে লাইনৰ ওপৰত এখন অভাৰব্ৰিজ হ'ব লাগে। এতিয়া বিধায়ক নাই, আমি তেখেতৰ সন্মুখত ৰাইজৰ সমস্যাখিনি দাঙি ধৰিছিলোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰে যে ৰাইজে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে আৰু তেখেতে ঘোষণা কৰি থৈ গৈছে যে গড়েশ্বৰত এখন উৰণীয়া সেতু হ'ব। ইতিমধ্যে আধাৰশিলাৰ কাম সেইখনো আৰম্ভ হৈছে আৰু তেনেকুৱা ধৰণৰ বহুত ডাঙৰ ডাঙৰ প্ৰকল্পৰ কাম ইতিমধ্যে য'ত বিধায়ক নাই তেনেকুৱা সমষ্টিতে হৈছে। যেতিয়া বিধায়ক হৈ এতিয়া আহিছোঁ, নিশ্চিতভাৱে আগন্তুক দিনত আৰু অধিক কাম হ'ব, কৰিবলগীয়া কাম হ'ব। এটা লাষ্টলি আমি জানিব বিচাৰিম যে ঠিকে আছে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো কেনেকুৱা হ'ব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাটো মুখ্যমন্ত্ৰী হিচাপে আজি নিৰ্বাচিত হ'ব বিধানসভাৰ বিধায়িনী দলৰ দলপতি হিচাপে, এইটো 100% সঁচা। কিন্তু প্ৰথমবাৰ কাৰণে আপুনি বিধায়ক হৈ আহিছে আৰু NDA চৰকাৰ 3.0 বুলি কোৱা গৈছে। কেনেকুৱা ধৰণৰ এটা দেখিছে যে অভিজ্ঞতাটো কেনেকুৱা? কাৰণ বাজপেয়ী ভৱনত আজি কিছু সময়ৰ পিছতে JP নাড্ডাৰ উপস্থিতিত নায়াব সিং চাইনিৰ উপস্থিতিত এখন বৈঠক হ'বলৈ গৈ আছে আনুষ্ঠানিকতা ৰক্ষা কৰি। খুব ভাল হ'ব, অসমৰ খুব ভাল হ'ব। যিসকল বিৰোধীৰ পৰা নিৰ্বাচিত হৈছে তেখেতসকলে বিচাৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হওক। কাৰণ আজি বিজেপিক বাদ দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাদ দিয়ে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা এবাৰ, অসমৰ সুৰক্ষা, অসমৰ ভৱিষ্যতৰ কথা আপোনালোকে এবাৰ চিন্তা কৰকচোন। আমি জানো সুৰক্ষিত হৈ আছোঁ? গতিকে মানুহে নিৰাপত্তা লাগে, মানুহক সুৰক্ষা লাগে। দাসে খুব তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে বিৰোধীও বিচাৰিছে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো। বিচাৰিবই, কাৰণ বিৰোধীয়ে গম পায় বিজেপিয়ে দেশৰ ৰক্ষাৰ কাৰণে, আমাৰ জাতিটোৰ সুৰক্ষাৰ কাৰণে, অসমৰ সুৰক্ষাৰ কাৰণে কাম কৰি আছে, অসমৰ উন্নয়নৰ কাৰণে কাম কৰিছে। আমি 2-4জনে বেলেগ কৰিলেও কথা নাই। গতিকে এই সান্তনাত বিৰোধীয়ে বেলেগ ৰাজনৈতিক দল বেলেগ মতাদৰ্শৰ লগত জড়িত হৈ আছে, কাৰণ তেখেতসকলে বিশ্বাস কৰি লৈছে আশ্বস্ত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে কাৰণে আমি সুৰক্ষিত হৈ আছোঁ। গতিকে আমি বিজেপি যদিও নাই, তেখেতসকলে আন্তৰিকতাৰে তেখেতসকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশ্বাস কৰে। আমি মানে ক'ব পাৰোঁ যে কেৱল NDAৰ বিধায়কসকলেই নহয়, বিৰোধীৰ বিধায়কসকলেও হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছে। 100% ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোৱেও বিচাৰে। কোনোবাই প্ৰকাশ কৰে, কোনোবাই প্ৰকাশ নকৰে, কিন্তু অন্তৰৰ কথাটো সকলোকে সুৰক্ষা লাগে, সকলোকে প্ৰগতি লাগে, নিৰাপত্তা লাগে, উন্নয়ন লাগে। আৰু এইখিনি প্ৰত্যেকগৰাকী ব্যক্তিয়ে জানে যে কেৱল আৰু কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাধ্যমেৰেহে সম্ভৱ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আছিলে গুৰেশ্বৰ সমষ্টিৰ নৱনিৰ্বাচিত যিগৰাকী মিত্ৰজোঁটৰ বিধায়ক বিজেপি বিধায়ক ভিক্টৰ দাস ডাঙৰীয়া। আমি তেখেতৰ মন্তব্য দৰ্শকসকলক এই মুহূৰ্তত শুনালোঁ আৰু স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মাক আচলতে বিধায়িনী দলৰ নেতাৰূপে বা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ৰূপে তেখেতসকলে বিচাৰে আৰু কেৱল এয়া NDAৰ যিসকল মিত্ৰজোঁটৰ বিধায়ক আছে এই বিধায়কসকলৰ এই দাবী নহয়, এই দাবীটো আচলতে বিৰোধী বিধায়কসকলেও বিচাৰিছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে নৱনিৰ্বাচিত বিজেপি
বিজেপি বিধায়কগৰাকী। আমি এই মুহূৰ্তত ভিডিঅ' জাৰ্ণালিষ্ট পলাছে সামগ্ৰিক দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাই আছে। বাজপেয়ী ভৱনত এই মুহূৰ্তত যি প্ৰস্তুতি আছে সেই প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে আৰু বিধায়কসকলৰ চৌধুৰী ধন্যবাদ জনাইছো আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে পৰিৱেশটো দেখুৱাৰ বাবে। আৰু খন্তেক সময়ৰ পিছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অৰ্থাৎ 10 বজাৰ লগে লগে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। তাৰ বাবে NDAৰ বিধায়কসকল উপস্থিত হৈছে আৰু বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছতে অনুষ্ঠিত হ'ব NDAৰ বিধায়িনী দলৰ বৈঠক। এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ বিশ্বজিৎ দৈমাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে তামোলপুৰৰ বিধায়ক। এটা প্ৰক্ৰিয়া, পৰম্পৰা মাত্ৰ নহয়, প্ৰক্ৰিয়া সাংবিধানিক যে বিধায়কসকলে নিজৰ মানে নেতা বাছনি কৰি দিব লাগে গৱৰ্ণৰক আৰু তেখেতকে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাব। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে নিজৰ টীমটো বনাই ল'ব। এয়া হ'ল আমাৰ সাংবিধানিক এটা প্ৰক্ৰিয়া। স্যাৰ, অভিলেখ 102 জিকাটো বেলেগ কথা, এটা অভিলেখ ধৰে হৈছে মানে মানুহ ইমান হয়, অভিলেখটো ৰাইজক ধন্যবাদ দিব লাগিব যে আমি ভাবাতকৈ ৰাইজে বেছি আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰিছে। আপুনিও এজন শক্তিশালী নেতাক পৰাস্ত কৰিছে, আপোনাৰো মই হৰুৱা নাই, মই তাকে ক'লো ৰাইজে হৰুৱাইছে। ৰাইজে মানে এইবাৰৰ নিৰ্বাচনটোত ৰাজনৈতিক ব্যক্তিসকলতকৈ বেছি বিশ্লেষণ কৰিছে আৰু বেছি ৰাইজে তেওঁলোকে নিজা নিজা সিদ্ধান্ত লৈছে। সেইকাৰণে আমাৰ এছেছমেণ্টতকৈ বেছি ভোট আহিছে। না, আশাটো একো কৰিবলগীয়া নাই। আমাৰ নেতাসকলে য'ত ইমান ধুনীয়াকৈ আগৰ পৰাই বিভিন্ন মানে ভৱিষ্যতৰ মানে কি কয় কাম কাজ সেইবিলাক লৈ ফালে পলিচি লৈ দায়িত্ববিলাক মানে চবকে বিতৰণ কৰি কাম কৰি আহি আছে, যাৰ কাৰণে আজিলৈকে NDA সফলভাৱে ভাৰতত মানে চবৰে এটা বিশ্বাস মানে ল'ব পাৰিছে। তেখেতসকলে এইবাৰো এইটোৱেই কৰিব। গতিকে আমাৰ একো কাৰ্যকৰ্তাবিলাকৰ একো চিন্তা কৰিবলগীয়া নাই। নেতাসকল আছে দে। এয়া আছিলে বিশ্বজিৎ দৈমাৰীৰ মন্তব্য। আৰু ইতিমধ্যে আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে যথেষ্ট তাৎপৰ্য বহন কৰিছে এইবাবেই কাৰণ কিছু সময় পিছতে ঠিক 10 বজাৰ লগে লগে বিজেপিৰ যি বিধায়িনী দলৰ বৈঠক সেই বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে এক প্ৰকাৰ নিৰ্ধাৰণ হ'ব যে আচলতে NDAৰ নেতৃত্বত হিমন্ত মন্ত্ৰীসভাত কোনে কোনে আচলতে আসন লাভ কৰিব। আনহাতে শিলাদিত্য দেৱ আহিছে, মই তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম এই মুহূৰ্তত পোনে পোনে। গতিকে কেনেধৰণৰ মন্তব্য তেওঁ ব্যক্ত কৰে, গতিকে তেওঁৰ সৈতেও কথা পতাৰ চেষ্টা কৰিম। এই গোটেই বিজয়টো হ'ল 3টা কাৰণত। 1 নম্বৰ হ'ল ৰাইজৰ আস্থা বিজেপিৰ ওপৰত, ৰাইজৰ মানে যিটো ভৰসা মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, আৰু ৰাইজৰ মৰম শিলাদিত্যৰ কাৰণে। আপুনি সৰব হৈ থাকে, আপুনি প্ৰথমটো কাৰ্যকালত সৰব হৈ আছিল, এইবাৰো আপোনাৰ কেনেকুৱা ধৰণৰ? না, সৰবটো হৈ থাকিবই লাগিব, কাৰণ বিজেপি আমি যদি সৰব হৈ নাথাকোঁ, আমাৰ ৰাইজৰ কাৰণে মাত নামাতোঁ, সমষ্টিৰ কাৰণে মাত নামাতোঁ, তেতিয়া হয়তো ৰাইজো বেয়া পাই যাব। আমাক পঠাইছে কিয়? বিধায়ক কিয় বনাইছে? বিধায়ক বনাইছে বিধি বনাবৰ কাৰণে, হয় নে নাই? সেইকাৰণে আমি বিধি বনাব লাগিব, যেনেকৈ ভাল হয়, ৰাইজৰ কাৰণে উপকৃত হয়, দেশৰ কাৰণে ৰাজ্যৰ কাৰণে উপকৃত হয়, সেই কামবিলাক। মুহূৰ্ত বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব আপোনালোকে? হয়, বাছ আৰু আৰম্ভই হ'ব। 9টাত টাইম দিছে আৰু আমাৰ মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৰ ফেভাৰেট, খালি অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ ফেভাৰেট, আকৌ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব গৈ আছে। এবাৰ বংগৰ ৰিজাল্টতো দেখা পোৱা গ'ল যে তেওঁ উজলি উঠিছে। বংগৰ ৰিজাল্টতো তেওঁ কিন্তু বহুতখিনি ইফেক্ট আছে। তেওঁ কৈছিলে 200+ হ'ব, অলৰেডি 200+ হৈ গ'ল। বংগ ইলেকশ্যনত মই নিজেও তাতে আছিলোঁ আৰু চিন্স মই বাংলা ভাষী বুলি তেওঁলোকে জানে, তো এইকাৰণে তেওঁলোকে মোৰ লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰে। মানে এইটো আমাৰ কাৰণে, অসমৰ কাৰণে, অসমীয়াৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ মুখ্যমন্ত্ৰী ইজ চ' পপুলাৰ ইন ৱেষ্ট বেংগল। আৰু মানুহবিলাকে তাতে যেতিয়া মানে গভৰ্ণমেণ্ট ফৰ্মেশ্যনৰ কথা আহিছে, কৈছে যে আমি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা আমি এজন মুখ্যমন্ত্ৰী বিচাৰিছোঁ পশ্চিম বাংলাত। সেইটো বহুত ডাঙৰ কথা। সেইটো মোৰ ধাৰণা যে ভাৰতবৰ্ষৰ ইতিহাসত এনেকৈ হোৱা নাই যে অসমৰ পৰা এজন ব্যক্তি মানে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যে তেওঁৰ প্ৰভাৱ সেইখিনি আগতে আৰু কোনো কৰিব পৰা নাছিলে। যিটো স্থিতি কি ক'ব, বিৰোধী বৰ্তমান সময়ত বিশেষ হোৱাৰ নিচিনাই হৈছে, কেৱল সংখ্যালঘু সমষ্টিবিলাকহে বিৰোধীৰ বৰ্তমান স্থিতি, গতিকে কেনেকৈ কি ক'ব? বিৰোধী লগতে মই সংযোগ কৰিছো যে কালি কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক হৈছে, গৌৰৱ গগৈ কৈছে যে EVM-ক দায়ী কৰিছে, প্ৰশাসনক দায়ী কৰিছে, বিজেপিৰ ধনবলক দায়ী কৰিছে। চাওক, আমি
আমি অপজিশ্যনৰ পৰা আজি পজিশ্যনত আহিছোঁ। বিজেপি আগতে অপজিশ্যনত আছিলে, মই যেতিয়া 91ত যেতিয়া বিজেপি যোগদান কৰিলোঁ আমিতো অপজিশ্যনত আছিলোঁ, কিন্তু আমি এটা পজিটিভ অপজিশ্যন আমাক শিকাইছিলে। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যিটো আমাৰ মাৰ্গদৰ্শন দিছিলে সেইটো এটা পজিটিভ ডাইৰেকশ্যন। এতিয়া কংগ্ৰেছ হৈছে ডাইৰেকশ্যনলেছ, তেওঁলোকৰ পজিটিভিটি বুলি একোৱেই নাই। তেওঁলোকে অপজিশ্যন মানে ভাবে এইটো নিগেটিভ বস্তু এটা, সেইকাৰণে সদায় নিগেটিভ কথা, সদায় নিগেটিভ চিন্তাধাৰা, সদায় মানে তেওঁলোকৰ যিবিলাক কথা বাৰ্তা চলি আছে, এই এটিটিউডৰ পৰা যদি ওলাই নাহে অহা ইলেকশ্যনত জিৰ' হৈ যাব। ধন্যবাদ জনাইছো। আচলতে বৰ্তমান সময়ত সকলো আহি উপস্থিত হৈছে, মন্ত্ৰী পীযুষ হাজৰিকাও এই মুহূৰ্তত আহি উপস্থিত হৈছে, গতিকে যদি সম্ভৱ হয় আমি মতামত লোৱাৰ চেষ্টা কৰিম। গতিকে এই মুহূৰ্তত অশোক সিংহল, মন্ত্ৰী পীযুষ হাজৰিকা এই মুহূৰ্তত মই বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত আপোনালোক সম্বোধন কৰিম। এইটো আনুষ্ঠানিকতা মাত্ৰ ডক্টৰ মই একো নাজানো, মই একোৱে নাজানো, অনেষ্টলি নাজানো। ভিতৰত কি হ'ব আমি এতিয়া কেনেকে জানিম? যেতিয়া আমাৰ নেতা নিৰ্বাচিত হয় আপোনালোকক নিশ্চয়কৈ সম্বোধন কৰিম। মই আজি আৰু ইমান ভাল ক্ষণ আমাৰ কাৰণে, আমাৰ দলৰ নেতা নিৰ্বাচিত হ'ব আৰু যিগৰাকী নেতা নিৰ্বাচিত হ'ব তেখেত অহা 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। আমি অসমৰ ৰাইজক সেৱা কৰাৰ তৃতীয়বাৰৰ কাৰণে সুবিধা পাইছোঁ, গতিকে নেগেটিভ কথা আজি ক'ব খোজা নাই। যথেষ্ট কাম কৰিলে, কিন্তু এইবাৰ আৰু বেছি হ'ব, এইবাৰ আৰু বেছি হ'ব ডেফিনেটলি, মোৰ আইডিয়া নাই।